নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম আচলতে সপোনপূৰ্ণনো হয় কি? আমি সপোনপূৰ্ণ কিয় কৰিব লাগে? সপোনপূৰ্ণ কৰিলে আমাৰ কি কি উপকাৰ হয়? সপোনপূৰ্ণ আপুনি কেনেকৈ কৰিব? বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোৰ যোগেদি এই গোটেইখিনি কথা আমি আলোচনা কৰিম। গতিকে আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে চাব। বলক এতিয়া আৰম্ভণি কৰোঁ। আমি সকলোৱে জানো এক অদ্ভুত শক্তিৰ অধিকাৰী হয়, কিন্তু আমি নিজক চিনি নাপাওঁ। আমি নিজক আৱিষ্কাৰ কৰিব নোৱাৰোঁ। ঈশ্বৰে আমাক ইমান শক্তিশালী কৰি জন্ম দিছে বা ইমান শক্তিশালী কৰি আমাক স্থাপন কৰিছে, কিন্তু আমি নিজৰ শক্তিখিনিক আমি বিচাৰি নাপাওঁ। এই নিজৰ শক্তিখিনি বিচাৰিবৰ কাৰণে কিবা নিশ্চয় এটা সুন্দৰ প্ৰক্ৰিয়া আপুনি অৱলম্বন কৰাটো দৰকাৰ। আমি নিজৰ যি হেৰুৱা শক্তি, শাৰীৰিক হওক মানসিক হওক, এই শক্তি প্ৰাপ্তিৰ কাৰণে নিশ্চয় আমি কিছু প্ৰক্ৰিয়া অৱলম্বন কৰা দৰকাৰ। বিভিন্নজন এই ধৰণৰ বিষয়বিলাক ৰিচাৰ্চ কৰা ব্যক্তিসকলে আপোনালোকৰ কাৰণে, আমাৰ কাৰণে এটা সুন্দৰ প্ৰক্ৰিয়া, সুন্দৰ তত্ত্ববিলাক আমাক দি যায়। কিন্তু বিভিন্ন অসুবিধাৰ কাৰণে আমি এই অধ্যয়ন কৰিব নোৱাৰোঁ, তাক আমি আগবঢ়াই নিব নোৱাৰোঁ। কিন্তু কিছুমান সৰু সৰু প্ৰক্ৰিয়া যি গোটেই বিশ্বত পপুলাৰ, যি গোটেই বিশ্বত বহু লোকে তাক অনুকৰণ কৰে, তেনেকুৱা প্ৰক্ৰিয়াবিলাক আমি মানি লৈ আমাৰ এই ব্যস্ততাৰ মাজত আমি তাক ব্যৱহাৰ কৰাটো দৰকাৰ। তাৰে ভিতৰত সপোনপূৰ্ণ এটা অতি সুন্দৰ প্ৰক্ৰিয়া। আপুনি ভিডিঅ'টো শেষলৈকে চাব, কিয়নো আমি ইয়াতে সপোনপূৰ্ণৰ পৰা কেনেকৈ লাভালাভ হ'ব পাৰিম, কি কি দিশত আপুনি লাভৱান হ'ব, আপোনাৰ জীৱনটোক আপুনি কেনেকৈ সুন্দৰতম দিশলৈ লৈ যাব, আমি এই গোটেই কথাখিনি পাতিম। বন্ধুসকল, আপুনি নিশ্চয় দুখৰ পৰা ওলাব বিচাৰে। আপুনি যিটো দুখৰ মাজত বা যি কষ্টৰ মাজত অতিবাহিত কৰিছে, সেই কষ্ট আৰু দুখৰ পৰা আপুনি এটা সুন্দৰ জীৱন লাভ কৰিব বিচাৰে। আপুনি আপোনাৰ জীৱনটোক আপুনি আকাংক্ষা কৰাৰ নিচিনাই সুন্দৰতম কৰিব বিচাৰে। কিন্তু এই সুন্দৰতম কৰিবলৈ যাওঁতে আমি বহু সময়ত ভুল দিশত গতি কৰোঁ। ভুলকে আমি পুনৰবাৰ ভুল কৰোঁ। আমি সঠিক দিশত গতি কৰিব নোৱাৰোঁ। আৰু সেই কাৰণেই আমি বিভিন্ন গুৰু, বিভিন্ন ধৰ্ম, যিসকল জ্যেষ্ঠ লোক, তেওঁলোকক আমি অনুকৰণ কৰোঁ। ঠিক সেই ধৰণে সপোনপূৰ্ণ হাৱাইন লোকসকলে ইয়াক অনুকৰণ কৰে। ই এটা প্ৰাৰ্থনা প্ৰক্ৰিয়া হয়, যি প্ৰকৃতাৰ্থত সঁচাকৈ কামত দিয়ে। ডক্টৰ হাউলিভ, তেওঁ এজন এই বিষয়ত অভ্যাস কৰা প্ৰথম ব্যক্তি। তেওঁৰ যি ষ্টাডি, তেওঁৰ এক মানসিক যিবিলাক চিকিৎসক,
সেই হিচাপে তেওঁ কৰ্মত আছিল আৰু তেওঁৰ যিবিলাক পেচেণ্ট আছিলে সেই পেচেণ্টসকলক তেওঁ প্ৰক্ৰিয়াটো ট্ৰিটমেণ্ট কৰিছিল আৰু 100% পেচেণ্ট ৰিজাল্ট পাইছিলে। এইটো এটা অতি সুন্দৰ প্ৰক্ৰিয়া, কিন্তু এই প্ৰক্ৰিয়াটো চিষ্টেমেটিক ৰূপত কৰাটো অতি দৰকাৰী। এই প্ৰক্ৰিয়াটো অৱলম্বন কৰি আপুনি আপোনাৰ জীৱনৰ যি ধন কামনা প্ৰাপ্তি, আপোনাৰ জীৱনৰ যি প্ৰেম প্ৰাপ্তি, আপোনাৰ ঘৰ এখন সুন্দৰময় হোৱাৰ যি কামনা আপোনাৰ, বা আপুনি যি পপুলাৰিটি হ'ব বিচাৰিছে, বা আপুনি আপোনাৰ জীৱনৰ যি আকাংক্ষা তাৰ ফলাফল তাক আপুনি লাভ কৰিব, আপুনি প্ৰাপ্তি কৰিব পাৰিব। সপূৰ্ণ প্ৰক্ৰিয়াটোত মাত্ৰ 4টা সেন্টেন্সৰ এটা প্ৰাৰ্থনা প্ৰক্ৰিয়া। ইয়াক আপুনি প্ৰতিদিন কৰাটো দৰকাৰ। নিৰ্দিষ্ট সময়ত কৰিলে বেছি ভাল। কিন্তু যেতিয়াই আপোনাৰ মনটো দুৰ্বল লাগে, যেতিয়াই আপুনি নিৰাশ অনুভৱ কৰে, যেতিয়াই আপুনি কষ্ট অনুভৱ কৰে, তেতিয়াই নিশ্চয় আপুনি ইয়াক অভ্যাস কৰিব লাগে। আপুনি বিশ্বাসেৰে কৰিব, কিয়নো অবিশ্বাস কৰি যিকোনো কাম কৰিলে ফল আপুনি নাপায়। আপুনি যিকোনো এটা প্ৰাৰ্থনা, যিকোনো এটা প্ৰক্ৰিয়াক আপুনি এটা ফুল দায়িত্ব লৈ আপুনি কৰাটো দৰকাৰ। আপুনি ৰেছপন্সিবিলিটি লোৱাটো আপোনাৰ কাৰণে খুবেই দৰকাৰ। সপূৰ্ণ ই আপোনাক শিকায় আপুনি যি ভুল কৰিছে, আপুনি যি জীৱনত যিবিলাক কাম কৰিছে, সকলো জীৱনৰ সকলো ভুল শুদ্ধ সকলো দায়িত্ব আপোনাক ল'বলৈ শিকায়। আৰু আপুনি বিশেষকৈ নিজৰ লগত যি ভুল কৰিছে, নিজৰ লগত যি সমস্যাৰ সৃষ্টি কৰিছে, আপুনি নিজৰ লগত যি আপুনি ভুল দিশত আপোনাৰ জীৱনটো বহুতাৰ লৈ গৈছে, এইবিলাকৰ পৰা আপুনি নিজকে শুদ্ধতম দিশত নিবৰ কাৰণে আপুনি নিজক এই প্ৰাৰ্থনাৰ জৰিয়তে শুধৰণি কৰা দৰকাৰ। 4টা সেন্টেন্সৰ হয়, আপুনি মনত ৰাখিব পৰাকে সৰু সৰু সেন্টেন্স হয়। আপুনি ক'ব, শুনক, I am sorry, please forgive me, thank you, and I love you. I am sorry, please forgive me, thank you, and I love you. I am sorry, please forgive me, thank you, and I love you. I am sorry, please forgive me, thank you, and I love you. I am sorry, please forgive me, thank you, and I love you. I am sorry, please forgive me, thank you, and I love you. এই 4টা সেন্টেন্সৰ এটা সুন্দৰ প্ৰাৰ্থনা প্ৰক্ৰিয়া, যি প্ৰাৰ্থনা প্ৰক্ৰিয়াক আপুনি যদি অৱলম্বন কৰে, আপোনাৰ হৃদয়ত যদি হাত থয়, আপুনি প্ৰতিদিন এই যিটো প্ৰাৰ্থনা তাক কিছু সময়ৰ কাৰণে আপুনি যদি অনুকৰণ কৰে, আপুনি নিশ্চয় শান্তি লাভ কৰিব। আপুনি যেতিয়াই চকু খুলিব, তেতিয়া আপুনি এখন নতুন পৃথিৱী দেখা পাব। এখন নতুন জীৱনত আপুনি গতি কৰিব আৰু আপোনাৰ জীৱনটো এটা সুন্দৰময় দিশত গতি কৰিব। অতি সহজ হয়, শুদ্ধ প্ৰক্ৰিয়া হয়, আৰু এই প্ৰাৰ্থনাক সকলো ধৰ্মীয় লোকে ইয়াক অনুকৰণ কৰিব পাৰে।
সেইকাৰণে সপোন পূৰ্ণ কৰিব। সমূহীয়া সপোন পূৰ্ণ অতি ভাল, কিন্তু যদি সমূহীয়া সপোন পূৰ্ণ আপুনি কৰিব নোৱাৰে, নিশ্চয় আপুনি অকলে হ'লেও কৰিব। আৰু বাৰে বাৰে আপুনি ক'ব, I am sorry, please forgive me, thank you, and I love you. I am sorry, please forgive me, thank you, and I love you. আকৌ ক'ব, I am sorry, please forgive me, thank you, and I love you. আপুনি বিশ্বাস কৰক, ই আপোনাৰ জীৱনটো সুন্দৰতম দিশত গতি কৰিব। বাকী আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।